নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ 50টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যনসমূহ অকল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয়, আসাম পুলিচে হৈ যাওক বা SSC হৈ যাওক, তেনেকুৱা সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ চিটি অফ ইণ্ডিয়া ইজ কল্ড দ্য চিলিকন ভেলী অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়? কাৰেক্ট এনচাৰটো অপশ্যন এ বাংগালোৰ। বন্ধুসকল, কৰ্ণাটকৰ বাংগালুৰু চহৰখনক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয়। তথ্য প্ৰযুক্তি উদ্যোগত ইয়াৰ ভূমিকা থকাৰ বাবেই এই চহৰখনৰ নাম চিলিকন ভেলী ৰখা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি অফ ইণ্ডিয়া ইজ ন'ন এজ দ্য এথেন্স অফ ইষ্ট? ভাৰতৰ কোনখন চহৰক পূবৰ এথেন্স বুলি জনা যায়? কাৰেক্ট এনচাৰটো অপশ্যন চি মাদুৰাই। তামিলনাডুৰ বগৈ নদীৰ পাৰত অৱস্থিত মাদুৰাই চহৰখনক ভাৰতৰ পূবৰ এথেন্স অৰ্থাৎ এথেন্স অফ ইষ্ট বুলি জনা যায়। নেক্সট প্ৰশ্নটো হৈছে ডানকান পাছ ইজ চিটুৱেটেড বিটুইন? ডানকান পাছ কাৰ মাজত অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চাউথ আন্দামান এণ্ড লিটল আন্দামান। বন্ধুসকল, ডানকান পাছটো ভাৰত মহাসাগৰৰ এটা জলদ্বীপ আৰু এই পাছটো দক্ষিণ আন্দামান আৰু সৰু আন্দামানৰ মাজত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ইজ দ্য লাক্ষাদ্বীপ আইলেণ্ড চিটুৱেটেড? লক্ষদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত? কাৰেক্ট এনচাৰটো অপশ্যন এ আৰবিয়ান চি। বন্ধুসকল, লক্ষদ্বীপ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু এই লক্ষদ্বীপ দ্বীপপুঞ্জটো আৰৱ সাগৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী ইজ দ্য নন্দা দেৱী পিক লোকেটেড? কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত নন্দা দেৱী শৃংগ অৱস্থিত? কাৰেক্ট এনচাৰটো অপশ্যন চি উত্তৰাখণ্ড। বন্ধুসকল, নন্দা দেৱী শৃংগটো উত্তৰাখণ্ডত অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন পিক ইন চাউথ ইণ্ডিয়া? দক্ষিণ ভাৰতৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? কাৰেক্ট এনচাৰটো অপশ্যন এ আনাইমুদি। বন্ধুসকল, দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগটো হৈছে আনাইমুদি শৃংগ। ইয়াৰ উচ্চতা হৈছে 1695 মিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে দ্য পালঘাট পাছ কানেক্টছ হুইচ টু অফ দ্য ফলোয়িং ষ্টেটছ? পালঘাট পাছে তলৰ কোন দুখন ৰাজ্যক সংযোগ কৰে? কাৰেক্ট এনচাৰটো অপশ্যন এ কেৰালা তামিলনাডু। বন্ধুসকল, পালঘাট পাছে কেৰালা আৰু তামিলনাডু ৰাজ্য দুখনক পৃথক কৰে। এই পালঘাট পাছটোৰ দৈৰ্ঘ্য হৈছে প্ৰায় 20 মাইল। বন্ধুসকল, এই পালঘাট পাছটো প্ৰায় 20 মাইল বহল। নেক্সট প্ৰশ্নটো হৈছে বাই হোৱাট নেম ইজ দ্য কম্বাইণ্ড ৱাটাৰ ষ্ট্ৰীম অফ গংগা এণ্ড ব্ৰহ্মপুত্ৰ ন'ন? গংগা আৰু ব্ৰহ্মপুত্ৰৰ সংযুক্ত জলধাৰা কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো অপশ্যন চি মেঘনা। বন্ধুসকল, গংগা আৰু ব্ৰহ্মপুত্ৰ নদী দুখনৰ সংযুক্ত জলধাৰাক মেঘনা নামেৰে জনা যায় আৰু এই মেঘনা হৈছে বাংলাদেশৰ প্ৰধান নদী। নেক্সট কুৱেশ্যনটো হৈছে বাই হোৱাট নেম ইজ য়াৰলুং জাংবু ৰিভাৰ ন'ন ইন ইণ্ডিয়া? ভাৰতত য়াৰলুং জাংবু নদী কি নামেৰে জনা যায়? কাৰেক্ট এনচাৰটো অপশ্যন চি ব্ৰহ্মপুত্ৰ। বন্ধুসকল, য়াৰলুং জাংবু নদীখনক ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে অন দ্য বেংক অফ হুইচ ৰিভাৰ ইজ আগ্ৰা চিটুৱেটেড? কোনখন নদীৰ পাৰত আগ্ৰা চহৰখন অৱস্থিত? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি যমুনা। বন্ধুসকল, যমুনা নদীৰ পাৰত আগ্ৰা চহৰখন অৱস্থিত। এই নদী উত্তৰ প্ৰদেশত অৱস্থিত, অৰ্থাৎ আপোনালোকৰ আগ্ৰা চহৰখন উত্তৰ প্ৰদেশত অৱস্থিত। বন্ধুসকল, ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ। তো আপোনালোকৰ এক্সামৰ বাবে মাত্ৰ 15টামান দিন হাতত আছে। সেয়ে আপোনালোকে যদি ভাবে যে আমাৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা হৈছে বা আপোনালোকৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা হৈছে চেক কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বাবে এখন আমি মক টেষ্ট ৰেডি কৰিছোঁ। মাত্ৰ 25 টকা পে' কৰি পিনে আপোনালোকে আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰে আৰু আপোনালোকৰ যিটো প্ৰিপেৰেশ্যন সেই প্ৰিপেৰেশ্যনটো কেনেকুৱা হৈছে চেক কৰিব পাৰে, নিজকে আপোনালোকে চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এডিআৰই বা আসাম পুলিচ পৰীক্ষাৰ বাবে সম্পূৰ্ণ চিলেবাছ থকা PDF কিছুমান লাগে, তেতিয়াহ'লে সেই PDFবোৰ আমাৰ পৰা পাই যাব। তো আপোনালোকৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই PDFসমূহ আপোনালোকে লাভ কৰিব পাৰিব। তো বলক এতিয়া আমি নেক্সট কুৱেশ্যনটো ডিছকাছ কৰোঁ।
নেক্সট কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ চিটুৱেটেড অন দ্য বেংক অফ ৰিভাৰ কাবেৰী কাবেৰী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত কাৰেক্ট এনসাৰটো অপচন বি মহীশূৰ বন্ধুসকল কাবেৰী নদীৰ পাৰত অৱস্থিত চহৰখন হৈছে মহীশূৰ নেক্সট কুৱেশ্যনটো হৈছে গান্ধী সাগৰ জৱাহৰ সাগৰ এণ্ড ৰাণা প্ৰতাপ সাগৰ ডেমছ আৰ বিল্ট অন হুইচ ৰিভাৰ গান্ধী সাগৰ জৱাহৰ সাগৰ আৰু ৰাণা প্ৰতাপ সাগৰ বান্ধ কোনখন নদীত নিৰ্মাণ কৰা হৈছে কাৰেক্ট এনসাৰটো অপচন সি চম্বল বন্ধুসকল গান্ধী সাগৰ ডেমটো মধ্যপ্ৰদেশত অৱস্থিত জৱাহৰ সাগৰ ডেমটো ৰাজস্থানত অৱস্থিত আৰু ৰাণা প্ৰতাপ সাগৰ ডেমটো ৰাজস্থানত অৱস্থিত এই আটাইকেইটা ডেম একেটা নদীৰ ওপৰতে নিৰ্মাণ কৰা হৈছে আৰু সেই নদীখন হৈছে চম্বল নদী নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য উমিয়াম লেক চিটুৱেটেড উমিয়াম হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপচন সি মেঘালয় বন্ধুসকল মেঘালয় ৰাজ্যৰ শ্বিলঙৰ পৰা 15 কিলোমিটাৰ উত্তৰে পাহাৰত এই উমিয়াম হ্ৰদ অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ এন আৰ্টিফিচিয়েল লেক তলৰ কোনটো এটা কৃত্ৰিম হ্ৰদ কাৰেক্ট এনসাৰটো হৈছে অপচন এ কোডাইকানাল লেক বন্ধুসকল কোডাইকানাল হ্ৰদটো এটা কৃত্ৰিম হ্ৰদ বন্ধুসকল তামিলনাডু ৰাজ্যৰ দিণ্ডিগুল জিলাত এই মানৱ নিৰ্মিত হ্ৰদটো অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নিউ নেম অফ জগ অৰ গাৰচোপা ফলছ জগ বা গাৰচোপা জলপ্ৰপাতৰ নতুন নাম কি কাৰেক্ট এনসাৰটো অপচন বি মহাত্মা গান্ধী ফলছ বন্ধুসকল জগ বা গাৰচোপা জলপ্ৰপাতৰ নতুন নাম হৈছে মহাত্মা গান্ধী জলপ্ৰপাত নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য কইনা হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট লোকেটেড কইনা জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন ডি মহাৰাষ্ট্ৰ বন্ধুসকল মহাৰাষ্ট্ৰত কইনা জলবিদ্যুৎ প্ৰকল্পটো অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টেটছ বেনিফিটেড ফ্ৰম চৰ্দাৰ সৰোবৰ প্ৰজেক্ট আৰ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ দ্বাৰা লাভৱান হোৱা ৰাজ্যসমূহ হ'ল কাৰেক্ট এনসাৰটো অপচন সি ৰাজস্থান মধ্যপ্ৰদেশ গুজৰাট এণ্ড মহাৰাষ্ট্ৰ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ দ্বাৰা লাভৱান হোৱা ৰাজ্যকেইখন হৈছে ৰাজস্থান মধ্যপ্ৰদেশ গুজৰাট আৰু মহাৰাষ্ট্ৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট অফ ইণ্ডিয়া ৰিচিভছ ৰেইনফল ইন উইণ্টাৰ ছিজন ভাৰতৰ কোনখন ৰাজ্যত শীতকালত বৰষুণ হয় কাৰেক্ট এনসাৰটো অপচন ডি এ এণ্ড বি বথ বন্ধুসকল ভাৰতৰ কেৰালা আৰু তামিলনাডু ৰাজ্যকেইখনতে শীতকালতো বৰষুণ হয় নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট ৱাজ পাছড ইন ইণ্ডিয়া ভাৰতত কোন চনত পৰিৱেশ সুৰক্ষা আইন গৃহীত হৈছিল কাৰেক্ট এনসাৰটো অপচন ডি 1986 বন্ধুসকল ভাৰতত পৰিৱেশ সুৰক্ষা আইনখন 1986 চনত গৃহীত কৰা হৈছিল আৰু এই আইনখনৰ শিৰোনামা আছিল পৰিৱেশ সুৰক্ষা আৰু উন্নতিৰ ব্যৱস্থা আৰু ইয়াৰ সৈতে জড়িত বিষয়সমূহৰ বাবে এখন আইন প্ৰণয়ন কৰা নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইজ চন্দ্ৰপ্ৰভা ৱাইল্ড লাইফ চেংচুৰী চিটুৱেটেড চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন এ উত্তৰ প্ৰদেশ বন্ধুসকল চন্দ্ৰপ্ৰভা বন্যপ্ৰাণী অভয়াৰণ্যখন উত্তৰ প্ৰদেশত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য নেশ্যনেল পাৰ্ক ভেলি অফ ফ্লাৱাৰ্ছ লোকেটেড কোনখন ৰাজ্যত ফুলৰ উপত্যকা অৰ্থাৎ ভেলি অফ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত কাৰেক্ট এনসাৰটো অপচন এ উত্তৰাখণ্ড বন্ধুসকল উত্তৰাখণ্ড ৰাজ্যত ভেলি অফ ফ্লাৱাৰ্ছ নামৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন 1982 চনত স্থাপিত কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চল কোনটো দ্য কাৰেক্ট এনসাৰ ইজ অপচন চি নাগাৰ্জুন বন্ধুসকল ভাৰতৰ সৰ্ববৃহৎ বাঘ সংৰক্ষিত বনাঞ্চলটো হৈছে নাগাৰ্জুন সাগৰ শ্ৰীশৈলাম বাঘ সংৰক্ষিত বনাঞ্চল নেক্সট কুৱেশ্যনটো হৈছে দ্য লাৰ্জেষ্ট ৰাইচ প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া ইজ ভাৰতৰ সৰ্ববৃহৎ ধান উৎপাদনকাৰী ৰাজ্যখন হ'ল অপচনকেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো অপচন বি ৱেষ্ট বেংগল বন্ধুসকল ভাৰতৰ পশ্চিমবংগ ৰাজ্যখনতে আটাইতকৈ বেছি পৰিমাণে ধান উৎপাদন হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট ইজ ন'ন এজ দ্য গ্ৰেইন ষ্ট'ৰ অফ ইণ্ডিয়া
কোনখন ৰাজ্যক ভাৰতৰ শস্যৰ ভঁৰাল বুলি জনা যায়? কাৰেক্ট এনসাৰটো অপশ্যন বি পাঞ্জাব। ভাৰতৰ পাঞ্জাব ৰাজ্যখনক শস্যৰ ভঁৰাল অৰ্থাৎ গ্ৰেইন ষ্ট'ৰ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুৱেৰ ইন ইণ্ডিয়া ইজ গ'ল্ড মেইনলি ফাউণ্ড? ভাৰতৰ ক'ত মূলতঃ সোণ পোৱা যায়? কাৰেক্ট এনসাৰটো অপশ্যন চি কোলাৰ। কৰ্ণাটক ৰাজ্যৰ কোলাৰত ভাৰতৰ 80% সোণ উৎপাদন হয়। বন্ধুসকল, কোলাৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ সোণৰ খনি। নাও কুৱেশ্যন নম্বৰ 26, হুইচ অফ দ্য ফলোয়িং ইজ কল্ড ব্ৰাউন কোল? তলৰ কোনটোক বাদামী কয়লা বুলি কোৱা হয়? কাৰেক্ট এনসাৰটো অপশ্যন ডি লিগনাইট। বন্ধুসকল, লিগনাইট কয়লা অৰ্থাৎ ব্ৰাউন কয়লা হৈছে কাৰ্বনৰ ঘনত্ব থকা আটাইতকৈ কম গ্ৰেডৰ কয়লা, আৰু এই কয়লাটোকে ব্ৰাউন কয়লা বুলি কোৱা হয়, আৰু অৰ্থাৎ লিগনাইটকে ব্ৰাউন কোল বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ইজ দ্য লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন ডি NH44। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে নেশ্যনেল হাইৱে 44। বন্ধুসকল, এই ঘাইপথটো শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে গৈছে, আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 4112 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেন ৱাজ দ্য চেনচাছ ডান ফৰ দ্য ফাৰ্ষ্ট টাইম ইন ইণ্ডিয়া? ভাৰতত কেতিয়া প্ৰথমবাৰৰ বাবে লোকপিয়ল আৰম্ভ হৈছিল? কাৰেক্ট এনসাৰটো অপশ্যন বি 1872। বন্ধুসকল, ভাৰতত প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল ভাইচৰয় লৰ্ড মেয়ৰৰ কাৰ্যকালত 1872 খ্ৰীষ্টাব্দত, কিন্তু সেই সময়ত সম্পূৰ্ণ লোকপিয়ল হোৱা নাছিল। 1881 চনত প্ৰথম সম্পূৰ্ণ লোকপিয়লটো অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, চেনচাছ ইজ ডান ওৱান্স ইন হাউ মেনি ইয়েৰ্ছ? কিমান বছৰৰ ভিতৰত এবাৰ লোকপিয়ল কৰা হয়? কাৰেক্ট এনসাৰ ইজ অপশ্যন ডি 10 years। বন্ধুসকল, প্ৰতি 10 বছৰৰ মূৰে মূৰে এবাৰ লোকপিয়ল কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, ডাফলা এণ্ড চিংপো ট্ৰাইবছ আৰ ফাউণ্ড ইন হুইচ ষ্টেট? ডফলা আৰু চিংপো জনজাতি কোন ৰাজ্যত পোৱা যায়? কাৰেক্ট এনসাৰটো অপশ্যন ডি অৰুণাচল প্ৰদেশ। ডফলা আৰু চিংপো জনজাতিৰ লোকসকল অৰুণাচল প্ৰদেশত বসবাস কৰে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ বিলং টু দ্য নীলগিৰি হিলছ? তলৰ কোনটো জনগোষ্ঠী নীলগিৰি পাহাৰৰ অন্তৰ্গত? কাৰেক্ট এনসাৰ ইজ অপশ্যন চি বদগা। বন্ধুসকল, বদগা জনগোষ্ঠী নীলগিৰি পাহাৰৰ অন্তৰ্গত। নাও কুৱেশ্যন নম্বৰ 32, হুৱেৰ ডিড দ্য মহাপৰিনিৰ্বাণ অফ মহাত্মা বুদ্ধ টেক প্লেচ? মহাত্মা বুদ্ধৰ মহাপৰিনিৰ্বাণ ক'ত সংঘটিত হৈছিল? দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন চি কুশীনগৰ। বন্ধুসকল, মহাত্মা বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত, আৰু তেওঁৰ জ্ঞান প্ৰাপ্তি হৈছিল বুধগয়াত, আৰু মহাত্মা বুদ্ধৰ মহাপৰিনিৰ্বাণ হৈছিল কুশীনগৰত। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ ত্যাগৰাজ? ত্যাগৰাজ কোন আছিল? কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি মিউজিচিয়ান। বন্ধুসকল, ত্যাগৰাজ কৰ্ণাটকৰ এজন প্ৰখ্যাত সংগীতজ্ঞ আছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুৱেৰ ৱাজ জিছাছ খ্ৰীষ্ট বৰ্ণ? যীশুখ্ৰীষ্টৰ জন্ম ক'ত হৈছিল? কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি বেথলেহেম। বন্ধুসকল, পেলেষ্টাইনৰ বেথলেহেমত যীশুখ্ৰীষ্টৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ ওৱান অফ দ্য ফলোয়িং ডান্স ইজ নট এ চ'ল' ডান্স? তলৰ কোনটো নৃত্য একক নৃত্য নহয়? দ্য কাৰেক্ট এনসাৰ ইজ অপশ্যন বি কুচিপুড়ি। বন্ধুসকল, কুচিপুড়িটো একক বা যুটীয়া দুই ধৰণে অভিনয় কৰে। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ পানীহাৰী ফল্ক ডান্স প্ৰিভিলেণ্ট? পানীহাৰী লোকনৃত্য ক'ত প্ৰচলিত? কাৰেক্ট এনসাৰটো অপশ্যন এ ৰাজস্থান। বন্ধুসকল, এই নৃত্য ৰাজস্থানৰ কালবেলিয়া সম্প্ৰদায়ে পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্টছ ডিড পান্নালাল ঘোষ প্লে? তলৰ কোনটো বাদ্যযন্ত্ৰ পান্নালাল ঘোষে বজাইছিল? কাৰেক্ট এনসাৰটো অপশ্যন এ ফ্লুট। বন্ধুসকল, পান্নালাল ঘোষে বজোৱা বাদ্যযন্ত্ৰটো আছিল বাঁহী। নেক্সট কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ আজিবক ছেক্ট? আজিবক পন্থাৰ প্ৰতিষ্ঠাপক কোন আছিল? কাৰেক্ট এনসাৰটো অপশ্যন চি মখালি গোচাল। বন্ধুসকল, আজিবক পন্থাৰ প্ৰতিষ্ঠাপক আছিল মখালি গোচাল। নেক্সট কুৱেশ্যনটো হৈছে, টু হুইচ ডাইটি ইজ দ্য
ব্লেক পেগোডা অফ কোনাৰ্ক ডেডিকেটেড? কোনাৰ্কৰ ব্লেক পেগোডা কোনজন দেৱতাৰ প্ৰতি উৎসৰ্গিত? কাৰেক্ট এনসাৰটো অপচন সি সান বা সূৰ্য। বন্ধুসকল উৰিষ্যাৰ পুৰী জিলাত এই মন্দিৰ অৱস্থিত আৰু এই মন্দিৰৰ ব্লেক পেগোডা সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত। নেক্সট কোৱেশ্চনটো হৈছে where is the world famous rock garden situated? বিশ্ববিখ্যাত ৰক গাৰ্ডেন ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো অপচন সি চণ্ডীগড়। বিশ্ববিখ্যাত ৰক গাৰ্ডেন চণ্ডীগড়ত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে in which state is the Pokhran nuclear test site located? পোখৰাণ পাৰমাণৱিক পৰীক্ষণ স্থান কোনখন ৰাজ্যত অৱস্থিত? The correct answer is option B ৰাজস্থান। বন্ধুসকল পোখৰাণ পাৰমাণৱিক পৰীক্ষণ কেন্দ্ৰটো ৰাজস্থানত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে who established শান্তি নিকেতন? শান্তি নিকেতন কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনসাৰটো অপচন বি ৰবীন্দ্ৰনাথ টেগোৰ। বন্ধুসকল 1901 চনৰ 22 ডিচেম্বৰ তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতন স্থাপন কৰিছিল। নেক্সট কোৱেশ্চন in which of the following state Sanskrit language has been given the status of second official language of the state? তলৰ কোনখন ৰাজ্যত সংস্কৃত ভাষাটোক ৰাজ্যৰ দ্বিতীয় চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হৈছে? কাৰেক্ট এনসাৰটো অপচন ডি হিমাচল প্ৰদেশ। বন্ধুসকল হিমাচল প্ৰদেশত সংস্কৃত ভাষাটোক ৰাজ্যখনৰ দ্বিতীয় চৰকাৰী ভাষাৰ মৰ্যাদাটো দিয়া হৈছে। নেক্সট কোৱেশ্চন which country is known as the father of chess? কোনখন দেশ দবাৰ পিতৃ হিচাপে পৰিচিত? কাৰেক্ট এনসাৰটো অপচন বি ইণ্ডিয়া। বন্ধুসকল দবাৰ পিতৃ হিচাপে পৰিচিত দেশখন হৈছে ভাৰত। নেক্সট কোৱেশ্চনটো হৈছে what is the normal time duration of an international hockey game? আন্তঃৰাষ্ট্ৰীয় হকী খেল এখনৰ স্বাভাৱিক সময়সীমা কিমান? কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ 60 মিনিট। আন্তঃৰাষ্ট্ৰীয় হকী খেল এখনৰ স্বাভাৱিক সময়সীমা হৈছে 60 মিনিট। পিছৰ প্ৰশ্নটো হৈছে where is ব্ৰাব্ৰণ ষ্টেডিয়াম situated? ব্ৰাব্ৰণ ষ্টেডিয়াম ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো হৈছে অপচন বি মুম্বাই। বন্ধুসকল মহাৰাষ্ট্ৰৰ মুম্বাইত ব্ৰাব্ৰণ ষ্টেডিয়াম অৱস্থিত। নেক্সট কোৱেশ্চন বেইটন কাপ is associated with which of the following sports? বেইটন কাপ তলৰ কোনটো খেলৰ সৈতে জড়িত? কাৰেক্ট এনসাৰটো অপচন বি হকী। বন্ধুসকল বেইটন কাপটো হকী খেলৰ লগত জড়িত। নেক্সট প্ৰশ্নটো হৈছে what is the name of the autobiography of famous Indian female athlete P.T. Usha? ভাৰতৰ বিখ্যাত মহিলা খেলুৱৈ P.T. Ushaৰ আত্মজীৱনীখনৰ নাম কি? কাৰেক্ট এনসাৰটো অপচন সি গোল্ডেন গাৰ্ল। বন্ধুসকল ভাৰতৰ বিখ্যাত মহিলা খেলুৱৈ P.T. Ushaৰ আত্মজীৱনীখন হৈছে গোল্ডেন গাৰ্ল। নেক্সট কোৱেশ্চন how many circles or spheres are there in the Olympic symbol? অলিম্পিকৰ প্ৰতীকত কিমান বৃত্ত বা গোলক আছে? কাৰেক্ট এনসাৰটো অপচন ডি 5। অলিম্পিকৰ প্ৰতীকটোত 5টা বৃত্ত আছে। বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে where is the headquarters of the Board of Control for Cricket in India located? ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? কাৰেক্ট এনসাৰটো অপচন বি মুম্বাই। বন্ধুসকল ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড অৰ্থাৎ BCCIৰ মুখ্য কাৰ্যালয়টো মুম্বাইত অৱস্থিত। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।